পিছৰ 4 মাহৰ পৰা মই একদমেই ভিডিঅ' দিয়া নাছিলোঁ আৰু একদমেই ইনএক্টিভ হৈ পৰিছিলোঁ ইউটিউবত। আপোনালোকে গমেই পায় সেই কথাটো। আৰু এতিয়া মই আপোনালোকক একো বাহানা নবনাওঁ যে মই কিয় ইমান দিন ভিডিঅ' দিয়া নাছিলোঁ ইউটিউবত। যে মই হস্পিটেলাইজ আছিলোঁ বা আমাৰ ঘৰত বিয়া পাতি ইত্যাদি আছিল বা মোৰ ব্ৰেকআপ হৈ গৈছিল। কাৰণ জানে আপোনালোকে ব্ৰেকআপ হোৱাৰ কাৰণে মোৰ গাৰ্লফ্ৰেণ্ডে নাই। তো যি কি নহওক এতিয়া মই আপোনালোকক একদমেই সঁচা কথা কৈ আছোঁ কিয় ইমান দিন ভিডিঅ' দিয়া নাছিলোঁ। কাৰণ আজিকালি গমেই পায় কিবা এটা কাম কৰি থাকিলে চবে মানুহবিলাক আহে টাং কৰিব মানে বুজি পাইছে না যি কি নহওক। তো ভাবিলোঁ মানে ভিডিঅ' দি কিবা মোৰ হ'ব না নহ'ব তাকেই মানে ভাবি আছিলোঁ। আৰু নিজকে গাইজ ভিডিঅ' বনোৱা কামটো মানে যোগ্য হয় না নহয় তাকে মানে চিন্তা কৰি আছিলোঁ। মানে ধৰিব পৰা নাছিলোঁ এইটো কাম মোৰ বাবে হয় না নহয়। এটলিষ্ট ক'বলৈ গ'লে নিজকে চিনি পোৱা নাছিলোঁ আৰু। তো যি কি নহওক গাইজ এতিয়া বৰ্তমান মই এটা ডিচিশ্যন লৈয়ে ল'লোঁ। আৰু সেইটো ডিচিশ্যন মোৰ সকলোকৈ জীৱনৰ চব ডিচিশ্যনতকৈ ডাঙৰ ডিচিশ্যন এটা হ'বলৈ গৈ আছে। তো বৰ্তমান মই ভিডিঅ' দিম তাকো ৰেগুলাৰ মতলব ডেইলি নহয়, সপ্তাহত এটলিষ্ট 2টা ভাল ভিডিঅ' পাব আপোনালোকে সেইটোৱে। তো আজিৰ পৰা আপোনালোকে নিশ্চয় ভিডিঅ' চাব আহিব আৰু একদম ধামাকা ভ্লগ বনাই যাম। তো আপোনালোকে নিশ্চয় ছাপোৰ্ট কৰি যাব। চ' হাই মাই নেম ইজ অভিজিত বৰা। টাটা বাই বাই।